আজি দেওবাৰ বুলি অলপ বেছি দেৰিলৈকে শুই পালোঁ আৰু চাওঁতে চাওঁতে বহুত বেছি দেৰি হৈ গ'ল। সেইকাৰণে সোনকালে মই ফ্ৰেছ হৈ কিবা এটা খাই মেলি সূৰ্য প্ৰণাম কৰি মই ওলালোঁ ফেক্টৰীলৈ বুলি। আৰু ফেক্টৰীলৈ গৈ মই সদায় এটা কাম কৰোঁ, কি জানেনে, মই এবাৰ কেইটামান চব্জি লগাইছিলোঁ ঘৰত খাবৰ কাৰণে। চব্জি বাৰীখনত মই সদায় সোমাওঁ আৰু আজি ঘৰলৈ বুলি কেইটামান চব্জি মই বুটলি লৈ এতিয়া বৰগুৰি দোকানলৈ বুলি ওলালোঁ। মোৰ এয়া দেখিছেনে চিজেন্স বেকাৰী, মোৰ এখন বৰগুৰি ব্ৰাঞ্চ হয়। আৰু বেকাৰীৰ ভিতৰলৈ সোমাই গৈ দেখিলোঁ যে হৰেণ অনন্ত সকলোৱে নিজৰ নিজৰ কাম কৰাত ব্যস্ত। আৰু এইখিনিতে আমাৰ ফাৰ্ষ্ট কাষ্টমাৰ হিচাপে এগৰাকী ভণ্টি আহিলে কেক এটা বিচাৰি, আৰু আমি কেকটো ধুনীয়াকৈ তাইক পেকিং কৰি মেলি দি আমাৰ ফাৰ্ষ্ট কাষ্টমাৰ হিচাপে আমি বহনি কৰিলোঁ। আৰু এতিয়া আমি গুইজান ব্ৰাঞ্চলৈ বুলি ওলাইছোঁ। গুইজান ব্ৰাঞ্চটো অলপমান দূৰত আছে আৰু তাত গৈ পাই দেখা পালোঁ যে সঞ্জয় দাই এনেকৈ ধুনীয়াকৈ বহি আছে আৰু লগতে এইফালে আমাৰ বৌ আছে, বৌৱে ধুনীয়াকৈ বস্তুবিলাক সজাই মেলি আছে। আৰু লগতে মই আজি দিনটোৰ কাৰণে যিখিনি ডাইৰেকশ্যন দিবলৈ আছে গোটেইখিনি দি মেলি আহি আমাৰ বৃন্দাবন বুলি এখন দোকান আছে, আমাৰ কাষ্টমাৰ হয়, তেওঁলোকৰ দোকানলৈ যাব লগা হ'ল। তেওঁলোকৰ দোকানৰ পৰা মই গৈ মেলি আহি ওলাই দেখিছোঁ যে হৰেণে ধুনীয়াকৈ জোলনা জ্বলি আছে। আৰু তাৰ পৰা আহি আমি কাম এটা কৰি আছোঁ। মই বৰগুৰি যিখন তিনিচুকীয়া ITI আছে তাৰ অপজিটতে মই এখন হোটেল কাম ৰেষ্টুৰেণ্ট বনাই আছোঁ আপোনালোকৰ কাৰণে। অতি সোনকালে এখন মুকলি কৰিম, আপোনালোকে আহিব কিন্তু দেই।